ৰুমটো যিমানেই ঠিক কৰি নলওঁ কিয় কিন্তু ল'ৰা ছোৱালী থাকিলে ৰুমৰ অৱস্থা আপোনাৰ এনেও বেয়া হ'ব। আজি ৰাতিপুৱা শুই উঠি মই ঘৰৰ কাম কৰা নাই, মানুহজনে অলপমান সহায় কৰি দিছে। তেওঁ থাকিলে বাৰু বহুত সহায় হৈ যায় দেই। এতিয়া কিচেনলৈ আহি ইমান বেছি এলাহ লাগিছে কাৰণ মোৰ এই বস্তুটো বনাই বনাই এতিয়া ক'ব পাৰে আমনি নিচিনা লগা হ'ল। কিন্তু খোৱা মানুহবোৰৰ আকৌ একেবাৰে আমনি লগা নাই দেই। সেইকাৰণে ভাবিলোঁ যিহেতু তেওঁ দুদিনমানৰ কাৰণে আহিছে, তেওঁৰ কাৰণে স্পেচিয়েল বনাই দিওঁ। আৰু মোৰ হাজবেণ্ডৰ এনেও বেছিকৈ ডিমাণ্ড একো নাথাকে, কিন্তু যেতিয়া কয় তেতিয়া কিন্তু বনাই দিব লাগিব দেই। এতিয়া টেষ্টিকৈ মই এই টোষ্টটোকে বনালোঁ আৰু লগতে মোৰ আজি 2-3টামান কামো লৈ লৈছোঁ। মানুহজন যেতিয়াও ঘৰত আহে মই প্ৰায় ঘৰৰ কামবোৰ উলিয়াই লওঁ। মানে যিবোৰ কাম পেণ্ডিং হৈ থাকে তেওঁ থাকিলে সেই কামবোৰ হয়, তেওঁ নাথাকিলে সেইবোৰ মই কৰিব নোৱাৰা হওঁ। আৰু ইয়াতে দেখাই কৈ আছিলে যে মা ময়ো খাম, তাকে জোকাৰি আছিলোঁ নিদিওঁ বুলি, কিন্তু লাষ্টত বাৰু বনাই দিলোঁ দেই। আৰু এয়া মানুহজনে ঝাৰু দি আছে কাৰণ বিচনা তলত একেবাৰে ঝাৰু দিয়া নহয়। আৰু আজি নিজৰ ৰুমটো অলপমান সলনি কৰোঁ বুলি ভাবিলোঁ। সেইদিনাখন পেহীয়ে কৈ পঠিয়াইছিলে যে মাথাটো সেইপিনে দি শুব নাপায়, গতিকে সেয়া মতে কাম আৰু আজি ঠিক ঠাক কৰিলোঁ। আৰু মোৰ এতিয়া ৱলত আছে গডৰেজ বনাবলৈ, মানে ৱাৰ্ড্ৰব বনাবলৈ। তো সেই দাদাজন আহিছিলে, চাই থৈ গ'ল বাৰু। তেন্তে এতিয়া ৰাতি ওলাই আহিছোঁ কুলফি খাবলৈ। আজিলৈ আহিছোঁ।